নমস্কাৰ। নমস্কাৰ। আজি আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছো আৰু আপোনাৰ পৰিচয়টো দিলে ভাল আছিল। মোৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্ট ফকাটিং হাবিচুক গাঁও। আৰু আপোনাৰ নামটো? মোৰ নাম নেত্ৰমণি খনিকৰ। মই শুনিছো যে আপুনি এখন কাঠেৰে তৈয়াৰী নিৰ্মাণ কৰা চাইকেল উলিয়াইছে। হয় হয়। গতিকে চাইকেলখনক উলিয়াওতে কেনেকুৱা ধৰণৰ আপোনাৰ মানে কষ্ট হৈছিলে বা কেনেকুৱা ধৰণৰ আপুনি কোন সময়ত কিমান সময় মানে টাইম দি পেলাই চাইকেলখন তৈয়াৰ কৰা হৈছিলে? মই মানে আপোনাৰ গধূলি হলেহে কাম কৰিব পাৰো। দিনত হলে লোকৰ ঘৰত বা নিজৰ ঘৰত হলেও কাম কৰিব লাগে। আপোনাৰ চাগে যথেষ্ট কষ্ট হৈছে। ৰাতি আপোনাৰ কামৰ পৰা আহি পাওঁতে 7টামান বাজে। 7টা বজাৰ পিছৰ পৰা 2 ঘণ্টা 3 ঘণ্টা যিমানটো পাওঁ কৰো। তাৰপিছত আকৌ ৰাতিপুৱা সোনকালে উঠি পেলাই কৰিব লাগে। এই চাইকেলখন নিৰ্মাণ কৰোঁতে চাগে যথেষ্ট আপোনাৰ টকা পইচাৰো খৰচ হৈছে চাগে? খৰচটো বেছি নহয়, বিশেষকৈ আপোনাৰ 1000 মান টকাৰ ভিতৰত হ'ব। 1000 মান টকা। আৰু আপোনাৰ যি কষ্ট কৰি আছে এই কষ্টৰ ফলত ধৰক আৰু যি চাটৰ চাইকেলখন নিৰ্মাণ কৰা হৈছে আৰু ভৱিষ্যতে ধৰক এনেকুৱা আৰু কিবা প্ৰকল্প কৰিম বুলি ভাবিছে নেকি, ধৰক বা কিবা সৃষ্টি কৰিম বুলি ভাবিছে নেকি? আৰু কৰিব লাগিব লাহে লাহে। আৰু আপুনি মই শুনিব পাইছো যে আপুনি অকল চাইকেলখনে নহয় আৰু বহুতো কিছুমান ধৰণৰ যন্ত্ৰ বা সঁজুলি তৈয়াৰ কৰিছে। এনেধৰণৰ ক্ষেত্ৰত আপোনাৰ বস্তু দেখুৱাম বাৰু আমি আলোচনা কৰি লওঁ। আৰু আপোনাৰ এই যোনখিনি পৰ্যায় সময় লৈছিলে আপোনাৰ কাঠৰ চাইকেলখন তৈয়াৰ কৰোঁতে, এই তৈয়াৰ কৰোঁতে কিবা আপোনাৰ বাধা বিঘিনি হৈছে নেকি? বা আপোনাৰ পৰিবাৰো বা আপোনাৰ ঘৰতো মানে কৈছে নেকি যে এইটো আপুনি নকৰিব, যে এইটো আপোনাৰ নহ'ব পাৰে? নাই, সেইটো মোৰ নহয়, মানে ঘৰৰ মানুহে কোনো কোৱা নাই, উৎসাহে দিছে। তাৰ পৰা মানে মোৰ মনত হয় কেতিয়াবা সন্দেহ হয় যে কথাটো কামটো নহবগে নেকি। কেতিয়াবা ভাবো, কেতিয়াবা আকৌ সেইখিনিতে থৈ দিও কামটো নকৰি পেলাই। তাৰপিছত আকৌ ভাবো ইমান খিনি কৰাৰ পিছত আৰু অলপ কাম কৰি দিও, তেতিয়া হবগেও পাৰে নেকি। মানে ধৈৰ্য লাগে। মানে কেতিয়াবা এৰি দিও, আকৌ কেতিয়াবা আকৌ ধৰো, তেনেকে কৰি ওলালেগে আৰু। প্ৰথমতেতো ভাবিছিলো নহব বুলিয়ে ভাবিছিলো, তাৰপিছতহে কওঁতে লাষ্টত চবেই কলে হবগে, তেতিয়া হলগে আৰু। এনে আপোনাৰ কিমান সময় লাগিলে এইটোখন তৈয়াৰ কৰি উলিয়াওতে? এইখন আপোনাৰ 2 মাহ 2.5 মাহৰ ভিতৰত ওলাই যাব। মানে মই ৰাতি ৰাতিহে কাম কৰিছিলো। হাজিৰা কৰো। তাৰপা যদি এনেই কৰো বুলি ক'লে আপোনাৰ কিমান 7 দিন বা 10 দিনৰ ভিতৰত ওলাব। যদি দিনত 12 ঘণ্টা কাম কৰিবলৈ হয়। আৰু এইখন আপোনাৰ বিক্ৰী হবে নে আপোনাৰ নিজা ববীয়া? নাই, এইটো নিজৰ বিয়াই। ভৱিষ্যতে আৰু এনেকুৱা কিবা তৈয়াৰ কৰিবনে? এনেকুৱা আৰু এখন বনাম বুলি ভাবিছো। যিটো আপোনাৰ আমাৰ গোলাঘাটত কলাক্ষেত্ৰ আছে, কলাক্ষেত্ৰত দিম বুলি ভাবিছো। তেনেকুৱা এখন বনাই পেলাই চবেই সকলো ৰাইজে চাব। এতিয়া আমাৰ ঘৰত থাকিলে কোনে চাবহি, বা 1-2জন মানুহ আহি চাব। আপোনাৰ ঘৰতো জানিব পৰা মতেতো আমি আহিছেই, বহুতো ধৰক চুক জাগা বুলি। আৰু এনে ক্ষেত্ৰত আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যদি আমাৰ এই ধৰণৰ যিখন প্ৰতিভা আছে, সেই প্ৰতিভাবোৰ যদি বিকাশ কৰিব যদি সহায় কৰে, তেতিয়া আপুনি নিশ্চয় আৰু আগুৱাই যাব ভৱিষ্যতে। ঠিক আছে বাৰু। আপুনি আমাৰ চেনেলটো মানে যিখিনি কথা পাতিলো, তাত কেনেকুৱা ধৰণৰ মানে অনুভৱ কৰিছে? নাই, ভালে লাগিছে। আমিও ভাল লাগিছে আপোনাৰ যি সৃষ্টি কৰিছে, যি কাঠৰে তৈয়াৰ কৰা চাইকেল। আৰু এই খবৰটো পাই আমি যথেষ্ট সুখী। ভৱিষ্যতে আপুনি যাতে আৰু আগুৱাই যাওক আৰু আপোনাৰ নতুন নতুন মানে সৃষ্টি কৰি যায় বস্তু, তাই আশীৰ্বাদ কৰিলো। ধন্যবাদ।